হেল্ল' ষ্টুডেণ্টছ, আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 3.3ৰ কিছুমান কুৱেশ্যন কৰিব গৈ আছোঁ। আশা কৰোঁ তোমালোকে বুজি পাবা। গতিকে প্ৰথম কুৱেশ্যনটো হৈছে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণবোৰ সমাধা কৰা। এতিয়া তোমাক যদি দুটা সমীকৰণ দিয়া থাকে আৰু সমাধান কৰিব দিয়ে, তাৰ মানে কি তোমাৰ এক্স আৰু ৱাইৰ মান নিৰ্ণয় কৰিব দিছে। ঠিক আছে, আৰু মান নিৰ্ণয় কৰাৰ বহুত পদ্ধতি থাকে, কিন্তু তোমাক স্পেচিফিকেলি কৈ দিছে যে প্ৰতিস্থাপন পদ্ধতিৰেহে তুমি সমাধান কৰিব লাগিব। ঠিক আছে, আৰু ৰৈখিক সমীকৰণ মানে মই তোমালোকক কৈ দিওঁ, যদি তোমালোকে নাজানা, যিবিলাক সমীকৰণৰ তোমাৰ মাত্ৰা মানে সৰ্বোচ্চ ঘাত। ইয়াতে যদি তুমি চোৱা এক্স প্লাছ ৱাই ইকুৱেল টু 14টো যদি চোৱা, ইয়াতে তোমাৰ সৰ্বোচ্চ ঘাত কিমান হৈ আছে? 1। যিবিলাক সমীকৰণত চলকৰ সৰ্বোচ্চ ঘাত 1 হয় বা মাত্ৰা 1 হয়, সেইবিলাকক ৰৈখিক সমীকৰণ বুলি কোৱা হয়। এতিয়া আহোঁ প্ৰতিস্থাপন পদ্ধতি কাক কয়, কেনেকৈ কৰিবা। প্ৰতিস্থাপন পদ্ধতিক ইংলিছত ছাবষ্টিটিউশ্যন বুলিও কোৱা হয়। মানে কি, এটাৰ ঠাইত এটাৰ মান বহুৱাই পেলাই যিটো তুমি পদ্ধতিৰে সমাধা কৰিবা, সেইটোকে প্ৰতিস্থাপন পদ্ধতি কয়। অংকটো কৰিলে ভালদৰে বুজি পাবা। প্ৰথমত আমি কি কৰিব লাগিব, সমীকৰণটো লৈ ল'ম। এক্স প্লাছ ৱাই ইকুৱেল টু 14 এটা আছে, গতিকে ইয়াতে এইটো সমীকৰণৰ আমি নাম দি ল'ম 1, আৰু এটা আছে এক্স মাইনাছ ৱাই ইকুৱেল টু 4। এইটো হৈ যাব তোমাৰ 2 নম্বৰ সমীকৰণ। ঠিক আছে, এতিয়া 1 নম্বৰ বা 2 নম্বৰ সমীকৰণটো এইটো তোমাৰ ইচ্ছা। এনেকুৱা নহয় যে এক্স প্লাছ ৱাই ইকুৱেল টু 14 মানে 1 নম্বৰৰ পৰাই ল'ব লাগিব, তেনেকুৱা একো কথা নাই। গতিকে মই ছেকেণ্ডটোৰ পৰাই লওঁ। ছেকেণ্ডটোৰ পৰা হয় তুমি এক্সৰ মানটো উলিওৱা, নহ'লে তুমি ৱাইৰ মানটো উলিওৱা। যদি তুমি ৱাই ইকুৱেল টু এক্স প্লাছ 4 বুলি লিখা, এইটো ইপিনে গ'লে আৰু এইটো ইপিনে আহিলে তেতিয়াও হ'ব, আৰু যদি তুমি ৱাই নকৰি পেলাই এক্সৰ মান উলিওৱা তেতিয়াও হ'ব। গতিকে এক্স ইকুৱেল টু যদি আমি লিখোঁ, তেতিয়াহ'লে কি হ'ব, ৱাইটো ইপিনে গুচি যাব। ৱাইটো ইপিনে গুচি গ'লে কি হ'ব, চিহ্নটোও সলনি হৈ যাব। এইটো মাইনাছ আছে, প্লাছ হৈ যাব। 4 to 4 থাকিলে আৰু প্লাছ ৱাই হৈ গ'ল। এতিয়া এইটোক আমি সমীকৰণ 3 নাম দিম। হৈ গ'ল। এতিয়া প্ৰতিস্থাপন কৰা বুলি যে কয়, কি কৰা হয়, যিকোনো এটা ইকুৱেশ্যনত 3 আৰু 1 আছে ছাপ'জ, তো 3 আৰু 1 তুমি লৈ লোৱা। তাৰ মানে এক্সৰ মানটো তুমি ক'ত বহাই দিবা, এইবাৰ 1 নম্বৰ সমীকৰণটোত বহাই চাবা। ঠিক আছে, তো তুমি এইটো লিখিবও পাৰা যে সমীকৰণ 1ত সমীকৰণ 3ৰ মান বহুৱাই পাওঁ, এনেকৈও লিখিব পাৰা। আৰু শ্বৰ্টকাটত যদি তুমি সমীকৰণ 1 আৰু 3ৰ পৰা বুলি লিখা, তেতিয়াও ভুল নহয়। সমীকৰণ 1 আৰু 3ৰ পৰা, নাইবা সমীকৰণ 1 আৰু 2 ইমপ্লাইজ বুলি যদিও লিখা, সেইটোও শুদ্ধ। 3ৰ পৰা কি পাবা, এতিয়া বহুৱাই দিয়া। ইয়াতে এক্স প্লাছ ৱাই, এক্সৰ ঠাইত আমি এতিয়া কি বহাম, 4 প্লাছ ৱাই বহুৱালোঁ এক্সৰ ঠাইত, এইটোৰ ঠাইত। ঠিক আছে, আৰু এটা ৱাইটো আছে, প্লাছ ৱাই ইকুৱেল টু 14। এতিয়া যোগ কৰি দিলে কি হ'ব, ব্ৰেকেটটো উঠাই দিলে এইটো 4 থাকি যাব, আৰু ৱাই প্লাছ ৱাই কি হৈ যাব, 2y ইকুৱেল টু 14। তেন্তে 4টোক এতিয়া যদি সিপিনে লৈ যোৱা, 4টো প্লাছ হৈ আছে, গতিকে তাতে গ'লে কি হ'ব, সেইটো ছাইডত গ'লে মাইনাছ হৈ যাব। তাৰমানে 14 মাইনাছ 4 হৈ গ'ল। ঠিক আছে, এতিয়া 14 মাইনাছ 4 কিমান হ'ব, 14 মাইনাছ 4 হৈ যাব তোমাৰ 10। আৰু ৱাই 2y মানে কি বুজায়, 2y মানে 2 into y বুজায়। গতিকে এইটো যেতিয়া সেই ছাইডত লৈ যাবা, তেতিয়া এইটো পূৰণ হৈ আছে কাৰণে সিপিনে গ'লে কি হ'ব, হৰণ হৈ যাব। গতিকে y ইকুৱেল টু কি হ'ব, 14 মাইনাছ 4 হ'লে 10 ডিভাইডেড বাই 2, তাৰ মানে কিমান পাবা, 5। ঠিক আছে, তো ৱাইৰ মানটো তুমি কি পালা, 5 পালা, কিন্তু তুমি এতিয়াও এক্সৰ মান পোৱা নাই। গতিকে এক্সৰ মানটো তুমি কেনেকৈ উলিয়াবা, এক্সৰ মান হয় তুমি ইকুৱেশ্যন 1ত বহুৱাব পাৰা, ইকুৱেশ্যন 2ত বহুৱাব পাৰা, নাইবা সমীকৰণ 3টো বহুৱাব পাৰা। যিকোনো এটাত বহাই দিলে হ'ল। কি লিখিম আমি, ৱাইৰ মান
তিনিত বহুৱাই পাওঁ আমি তিনিত ল'ম যিহেতু x ইকুৱেল টু ডাইৰেক্ট দিয়াই আছে গতিকে আমি লিখিম yৰ মান সমীকৰণ তিনিত বহুৱাই পাওঁ x ইকুৱেল টু সমীকৰণ তিনিত কি আছিলে x ইকুৱেল টু 4 প্লাছ y এতিয়া yৰ ঠাইত আমি কি বহুৱাই দিম 5 বহুৱাই দিম যিহেতু yৰ মানটো আমি 5 পাইছোঁ গতিকে এইটো কি হৈ যাব 9 হৈ যাব এতেকে তুমি হেৰিটো পাই গ'লা সমাধান হৈ গ'ল তোমাৰ x ইকুৱেল টু 9 আৰু y ইকুৱেল টু y ইকুৱেল টু কিমান হ'ল 5 এইটোৱে হ'ব ইয়াৰে আনসাৰ